যেহেতু বৰ্তমান গৰমৰ সময় আৰু গৰম বন্ধ স্কুলবিলাকত চলি আছে, আপোনাৰ ঘৰৰ ল'ৰা ছোৱালী হওক বা আপুনি নিজেও যদি অলপ এই গৰম সময়ত যদি আবেলি ফুৰিবলৈ আহে, এই ভকতৰাম বৰ্মনৰ শৰণত যিখন উদ্যান বনোৱা আছে ইয়াতে, এইখনত আহিব পাৰে। এই উদ্যানখন আছে আপোনাৰ চামতাৰ পৰা পিপলিবাৰী যোৱা ৰাস্তা আৰু শ'লমাৰাৰ পৰা বেলখৰ যোৱা ৰাস্তা। তাৰ যিটো চাৰিআলি আছে, চাৰিআলিতে আছে ভকতৰাম বৰ্মনৰ পুখুৰী, আৰু ইয়াত এটা মন্দিৰ আছে নদীৰ পুখুৰীৰ ওপৰত, আৰু ধুনীয়াকৈ এখন উদ্যান আছে। আৰু এই উদ্যানত আপুনি কিছু সময় কটাব পাৰিব। খুব ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত এই উদ্যানখন আছে, কাৰণ এই চাৰিওফালে যিখন পথাৰ আছে, আৰু পথাৰত বহুত ধুনীয়া এটা পৰিৱেশ। আৰু খুৰা এই পাৰ্কখনত চোৱা চিতাৰ দায়িত্বত থাকে, আৰু খুৰাৰ পৰা আমি জানিম আচলতে কিমান সময়ত খোলা থাকে পাৰ্কখনৰ, কিবা টিকট লাগে নেকি ইয়াতে? খুৰা নমস্কাৰ। টিকট নালাগে। টিকট লাগে নেকি ইয়াতে? টিকট নালাগে। নালাগে ন? নালাগে। কোন সময়ত খোলা থাকে পাৰ্কখন? 7টা বজাত খোলা থাকিব। ৰাতিপুৱা 7টাৰ পৰা সন্ধিয়া 6টা বজালৈকে খোলা থাকে। আৰু এই পাৰ্কখন যে আছে, পাৰ্কখন কাৰ মানে কিবা শৰণত দিয়া হৈছে নহয়? বৰ্মন ছাৰ, আচলতে স্বৰ্গীয় ভূমিধৰ বৰ্মন, তেখেতৰ দেউতাকৰ শৰণত এইখন পাৰ্ক ইয়াত আছে ন, উদ্যানখন আছে ন? এইখন একদম চাফ চিকুণ উদ্যান আৰু ধুনীয়া এটা পৰিৱেশ। আপোনালোকে যদি আহে ধুনীয়াকৈ আহিব পাৰে। খুৰা থাকে ইয়াতে 6টা বজাত, কিন্তু পাৰ্কখন বন্ধ কৰিব, কোনো টিকটৰ কথা নাই। ৰাতিপুৱা 7টাৰ পৰা খোলা থাকে, আৰু খুব ধুনীয়াকৈ আহিব, ল'ৰা ছোৱালীৰ লগত আহিব বা নিজে আহিব, পৰিয়ালৰ লগত আহিব, আৰু ধুনীয়া সময় কিছু অতিবাহিত কৰিব পাৰে ইয়াতে। ধন্যবাদ।